দাদা নেক্সট আৰু এখন আছে স্কৰপিঅ হয় স্কৰপিঅ S11 এখন হয় এখন হোয়াইট কালাৰত গাড়ী 2019 ৰ হয় হয় আৰু ইয়াৰ প্ৰাইস চাইছো আমি 13,50,000 উইথ নেগোশিয়েবল হৈ যাব নেগোশিয়েবল নেক্সট ইনোভা ইনোভা খিস্টা তাতে আমি দুখন দেখাইছিলো হয় এই এখন আৰু এখন হল 2017 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস চাইছো আমি 12 লাখ উইথ নেগোশিয়েবল হৈ যাব টাইবাৰ হয় ৰেনল কিগাৰ ৰেনল কিগাৰ আমাৰ তাত বৰ্তমান 3খন মান আছে হয় তে ইয়াত এখন আছে বেক সাইডে এখন আছে তাত হেতু শোৰুমত আৰু এখন আছে সেইখনৰ দাম কিমান হয় এইখনৰ দাম 2022 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 6 লাখ উইথ নেগোশিয়েবল হৈ যাব নেক্সট ডিজায়াৰ 2019 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,50,000 উইথ নেগোশিয়েবল হৈ যাব আৰু এখন আছে ক্ৰেটা SX হয় টপ মডেল সানৰুফ আছে এটো পেনাৰোমিক নহয় সৰু সানৰুফ ইয়াৰ এতিয়া এইখনৰ প্ৰাইস ৰাখিছো আমি 8,50,000 উইথ নেগোশিয়েবল হৈ যাব ইকোভেন 2022 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,20,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট ডিজায়াৰ এখনো 2022 ৰ গাড়ী হয় আৰু ZXi হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,80,000 উইথ নেগোশিয়েবল হৈ যাব ডাস্টাৰ 2018 গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 3,80,000 উইথ নেগোশিয়েবল হৈ যাব আচ্ছা গো প্লাস ডাকসন গো প্লাস এখন গাড়ী 2019 ৰ গাড়ী আৰু 7 সিটাৰ গাড়ী হয় সৰু গাড়ীৰ ভিতৰত অৰিজিনাল পেইন্টত গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 3,80,000 উইথ নেগোশিয়েবল হৈ যাব ক্ৰেটা এখন আছে ক্ৰেটা নহয় এখন আপোনাৰ বেনু হয় বেনু আপোনাৰ 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7 লাখ উইথ নেগোশিয়েবল হৈ যাব ডিজায়াৰ 2018 চনৰ গাড়ী আৰু নিউ লুক্সত গাড়ী এখন একচুয়ালি নিউ লুক্স নহয় বাম্পাৰটো নিউ লুক্সৰ লগাইছে তেতিয়া এইখনৰ প্ৰাইস ৰাখিছো 5,20,000 উইথ নেগোশিয়েবল হৈ যাব হয় আৰ্টিকা তাতে আমি দেখাইছিলো 6খন না 7খন তাতে দেখাইছিলো হয় তে এতিয়া ইয়াতে আৰু এখন 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,50,000 উইথ নেগোশিয়েবল হৈ যাব এখন ওয়াগনাৰ দাম কিমান আহিব ওয়াগনাৰ এখন 2019 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 4,80,000 উইথ নেগোশিয়েবল হৈ যাব এখন এসি গোল্ড 2022 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 3,70,000 উইথ নেগোশিয়েবল হৈ যাব এখন ডিজায়াৰ দাম কিমান আহিব এখন ডিজায়াৰ ডিজেলৰ হয় আৰু ইয়াৰ দাম ৰাখিছো 5,10,000 উইথ নেগোশিয়েবল হৈ যাব এফালে আছে গাড়ী এফালে আৰু এখন ওমনি ভ্যান দেখাই দিও ওমনি ভ্যানখন দেখাও ওমনি ভ্যান 2018 গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 2,20,000 উইথ নেগোশিয়েবল হৈ যাব এফালে এখন আছে আপোনাৰ এখন কি গাড়ী এখন ইটিওস লিভাৰ হয় ডিজেল ভাৰ্জনত গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 3,30,000 উইথ নেগোশিয়েবল হৈ যাব অলটো 800 আমাৰ তাত 4খন মান আছে 2020 ৰ আছে 2019 ৰ আছে 2021 ৰ আছে তে এখন গাড়ী 2018 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 2,70,000 উইথ নেগোশিয়েবল হৈ যাব এখন গ্ৰ্যান্ড আইটেন আস্তা একদম টপ মডেল হয় পেট্ৰল ভাৰ্জনত গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,50,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট সুইফট এখন সুইফট 2018 চনৰ হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,20,000 উইথ নেগোশিয়েবল হৈ যাব অলটো 800 LXi 2019 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 2,60,000 উইথ নেগোশিয়েবল হৈ যাব আৰু এখন আছে ৰেনল কিগাৰ 2022 চনৰ গাড়ী 7,000 কিলোমিটাৰ চলিছে আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,80,000 উইথ নেগোশিয়েবল হৈ যাব আস্থা গ্ৰেনাইটেন আস্থা একদম টপ ভেৰিয়েন্ট হয় গাড়ী ডিজেল ভাৰ্জন পেট্ৰল ভাৰ্জনত হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,20,000 উইথ নেগোশিয়েবল হৈ যাব ওকে তো আলমকা বজাৰৰ তিনটা শ্বৰুম তাৰে মই আপোনালোকক দুটা শ্বৰুমৰ ভিডিও দেখাইছো যদি আপোনালোকে এটো শ্বৰুমৰ যদি গাড়ী পছন্দ হৈছে আপোনালোকে ইয়াত গাড়ী চাব যদি পছন্দ হৈছে টেষ্ট ড্ৰাইভ কৰিব যদি ফাইনান্সত ল'ব যদি বেছি বিশেষ কিবা জানিব বিচাৰে দাদাক আপোনালোকে কন্টাক্ট কৰিব কন্টাক্ট কৰিলে দাদা আপোনালোক গুটে কথাখিনি বুজাই দিব আৰু আপোনালোকে যেতিয়া ইয়াৰ পৰা গাড়ী কিনিব সম্পূৰ্ণ গাড়ী টেষ্ট ড্ৰাইভ কৰি ডকুমেন্ট ভালকে চাই চিটি ভেৰিফাই কৰি গাড়ী কিনিব জাস্ট খালি মই আপোনালোকক ইনফৰমেশন দিছো যাতে আপোনালোকে কোড কেনেকুৱা গাড়ী পায় সেইটোৱে মই ইনফৰমেশন দিছো যদি ভিডিঅ চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব ধন্যবাদ নমস্কাৰ